সুকীয়া শিক্ষণ শৈলীৰে জনপ্ৰিয় হৈ পৰিছে শিক্ষক মইনুল হক চৌধুৰী। চক ডাষ্টাৰৰ সলনি নাচ গানেৰে ভাইৰেল শিক্ষক মইনুল হক চৌধুৰী। আমি আজি সেই বিদ্যালয়খনত সেইগৰাকী শিক্ষকক চিনাকি কৰি দিবলৈ আহিছোঁ, যিগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়তো বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ মানদণ্ড গুণগত মানদণ্ড কেনেদৰে উন্নত কৰিব পাৰি তাৰ চেষ্টাৰ লক্ষ্য ৰাখিছে, তাৰ লক্ষ্যৰে তেওঁ চেষ্টা অব্যাহত ৰাখিছে আৰু সেই বিদ্যালয়খনৰ শিক্ষকজনক আজি আমি চিনাকি কৰাই দিম। নিতৌ বিভিন্ন অংগী ভংগীৰে শিক্ষাদান কৰি আহিছে শিক্ষকজনে। কণ কণ শিক্ষাৰ্থীৰ বৌদ্ধিক মানসিক বিকাশৰ ব্যতিক্ৰমী পদক্ষেপ শিক্ষকজনৰ। এই দৃশ্য মৰিগাঁৱৰ লাহৰীঘাটৰ হালধিভৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ। মাৰি ধৰে ৰহিমলাই নজনাকৈ যি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, ঠিক এনে সময়তেই মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত হালধিবৰী নতুন প্ৰাথমিক বিদ্যালয়ৰ এইগৰাকী মইনুল হক চৌধুৰী ছাৰৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে। যিজন শিক্ষকে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশৰ বাবে এক ব্যতিক্ৰমী ৰূপত শিক্ষা প্ৰদান কৰি সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। প্ৰতিদিনে বিদ্যালয়খনত এইদৰে শিক্ষাদান কৰি আহিছে মইনুল হক চৌধুৰী ছাৰে। এই ব্যতিক্ৰমীভাৱে শিক্ষাদান কৰা পদ্ধতিটোৰে ছাত্ৰ ছাত্ৰীৰ মনো জয় কৰিবলৈ সক্ষম হৈছে মইনুল হক চৌধুৰী ছাৰ। বহুত মোৰ ভাল লাগিছে যে আজি মই শিক্ষক হিচাপে আজি চৰকাৰে মোক দায়িত্ব দিয়াৰ কাৰণে মই নথৈ আনন্দিত। কাৰণ মই সৰু সৰু ল'ৰা ছোৱালীক লৈ খেলি মেলি গান গাই তেনেকৈ শিক্ষামূলক পাঠদান দি মই বহুত ভাল পাওঁ আৰু সেইকাৰণে চৰকাৰে মোক সেইটো পদ্ধতি মোক নিযুক্তি দিয়াৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু কথাটো হ'ল তেনেকুৱা এটা পৰিৱেশ পোৱা নাই। এখন নিচে পিছপৰা ঠাই, যিখন ঠাইত আপোনাৰ স্কুললেছ ভিলেজ আছিলে, য'ত শিক্ষাৰ কোনো ধৰণৰ পোহৰ নাছিলে, তাতেই আমাৰ EGS চেণ্টাৰখিনি স্থাপিত হৈছিলে। যিয়েই নহওক মই লগতে আমাৰ শিক্ষকসকল আছে ষ্টাফৰ, এওঁলোকে মোক যথেষ্ট সহায় কৰে, হেল্প কৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুত উৎসাহী। সেইকাৰণে আমি আনন্দদায়ক পাঠদানৰ মাধ্যমত আমি পাঠদান দিব সক্ষম হৈছোঁ। মৰিগাঁৱৰ পৰা ব্যুৰ' জিন্তু ডেকাৰ ৰিপৰ্ট, নেশ্যন এনি।